ভিডিওটিৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে বহুতে আমাক কুৱেশ্যন কৰি আছে যে কি গাইডবুক পঢ়িম আমি বেষ্ট গাইডবুক কোনখন হয় সো আপোনালোকক আমি হাইলি ৰিকমেণ্ড কৰিব বিচাৰিছোঁ এইখন PDF মাষ্টাৰ গাইডবুক যিখন সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে 2025 বৰ্ষৰ জেএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে ইয়াত আপোনালোকে সিলেবাছ অনুসৰি ইংলিছ মেথমেটিক্স আৰু জেনেৰেল সায়েন্সৰ সম্পূৰ্ণ কুৱেশ্যন এনসাৰসমূহ লাভ কৰিব অসমীয়াতে লাভ কৰিব এইখন গাইডবুকৰ পৰা যোৱা বৰ্ষসমূহত যথেষ্টখিনি কুৱেশ্যন এনসাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে যদি 2025 বৰ্ষত চৰকাৰীভাৱে জেএনএম নাৰ্ছিং পঢ়িম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এন্ট্ৰেন্স এক্সামত যথেষ্টখিনি ভাল মাৰ্কছ লাভ কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এইখন গাইডবুক ফলো কৰিব পাৰে যিখন গাইডবুকৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব গাইডবুকখন ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে খুব ভালদৰে প্ৰিপাৰেচন চলাই নিব পাৰিব গতিকে আপোনালোক যিসকলে জেএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আপোনালোকৰ কাৰণে বেষ্ট অপচন হ'ব এইখন গাইডবুক যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিওটোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে অসমীয়াতে পঢ়িব পাৰিব পৰ্যাবৃত্ত তালিকাত কেইটা পৰ্যায় আৰু কেইটা বৰ্গ আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়াই তোমালোকে চিন্তি থবা বা নোট ডাউন কৰি যোৱা পৰ্যাবৃত্ত তালিকাত কেইটা পৰ্যায় আৰু কেইটা বৰ্গ আছে অপচন এ আছে 7টা পৰ্যায় 18টা বৰ্গ অপচন বি আছে 6টা পৰ্যায় 18টা বৰ্গ অপচন সি আছে 7টা পৰ্যায় 17টা বৰ্গ অপচন ডি 7টা পৰ্যায় 19টা বৰ্গ ইয়াৰে শুদ্ধ কোনটো হ'ব পৰ্যাবৃত্ত তালিকাখনত কেইটা পৰ্যায় আৰু কেইটা বৰ্গ আছে ইয়াৰ শুদ্ধ উত্তৰ অপচন এ হ'ব 7টা পৰ্যায় আছে পৰ্যাবৃত্ত তালিকাখনত 7টা পৰ্যায় আছে 7টা পৰ্যায় আছে আৰু 18টা বৰ্গ আছে নেক্সট কোৱেশ্চন চাবা মৌলসমূহৰ শ্ৰেণী বিভাজন কৰা পৰ্যাবৃত্ত তালিকাৰ উদ্ভাৱক হল সো আমি আগতে আলোচনা কৰি আছো আমি জানো পৰ্যাবৃত্ত তালিকাৰ উদ্ভাৱক বা পৰ্যাবৃত্ত তালিকা আৱিষ্কাৰ কৰিছিল DI মেণ্ডেলিফে সো অপচন ডি কাৰেক্ট এনসাৰ DI মেণ্ডেলিফে পৰ্যাবৃত্ত তালিকা আৱিষ্কাৰ কৰিছিল আৰু পৰ্যাবৃত্ত তালিকাত 7টা পৰ্যায় আছে আৰু 18টা বৰ্গ আছে এই কথা দুটা তোমালোকে মনত ৰাখি থবা অতি গুৰুত্বপূৰ্ণ পৰ্যাবৃত্ত তালিকাখন DI মেণ্ডেলিফে আৱিষ্কাৰ কৰিছিল পৰ্যাবৃত্ত তালিকাখনত 7টা পৰ্যায় আছে 18টা বৰ্গ আছে আৰু পৰ্যাবৃত্ত তালিকাখনৰ ভিত্তি কি পৰ্যাবৃত্ত তালিকাখনৰ ভিত্তি হৈছে পৰমাণু ক্ৰমাংক হৈছে পৰ্যাবৃত্ত তালিকাখনৰ ভিত্তি তো পৰ্যাবৃত্ত তালিকাখনৰ ওপৰত যিকোনো তোমালোকৰ এটা নহয় এটা কোৱেশ্চন আহিব গতিকে পৰ্যাবৃত্ত তালিকাখনৰ ওপৰত হ'ব পৰা MCQ সমূহ তোমালোকে ভালদৰে অধ্যয়ন কৰিব লাগিব নেক্সট কোৱেশ্চন দিয়া আছে পৰ্যাবৃত্ত তালিকাত থকা মুঠ বৰ্গ আৰু পৰ্যায়ৰ সংখ্যা ইতিমধ্যে আমি আলোচনা কৰি আহিছো পৰ্যাবৃত্ত তালিকাখনত মুঠ বৰ্গৰ সংখ্যা আছে কিমানটা আছে বৰ্গৰ সংখ্যা আছে 18টা আৰু পৰ্যায় আছে 7টা চাবা এইবাৰ প্ৰশ্নটো উল্টাকে দিছে প্ৰথম বৰ্গ সুধিছে বৰ্গ 18টা আছে পৰ্যায় 7টা আছে আমাৰ ইয়াৰ আগতে পৰ্যায় কিমানটা সুধিছিল আগতে তো এইখিনি তোমালোকে কমন মিছ নকৰিবা উল্টা পাল্টা কৰি পৰীক্ষা দিব পাৰে সেই গতিকে ভালদৰে মুখস্থ কৰিবা মনত ৰাখিবা পৰ্যাবৃত্ত তালিকাখনত বৰ্গ আছে 18টা পৰ্যায় আছে 7টা নেক্সট কোৱেশ্চন দিয়া আছে তলৰ কোনটো আয়নীয় যৌগ নহয় আৰু কোৱেশ্চনটো ভালদৰে পঢ়ি চাবা হয় সুধিছে নে নহয় সুধিছে সো এই কোৱেশ্চনটোত নহয় সুধিছে তো এইটো আমি এন্ট্ৰেন্স এক্সামত কমন মিছ কৰি আহো ঘৰত আহিয়ে পিছত হাও আমাক নহয় সুধিছে বা হয় সুধিছে এইটো হয় সুধিছে নে নহয় সুধিছে ভালদৰে কোৱেশ্চনটো ভালদৰে পঢ়ি চাবা সো তলৰ কোনটো আয়নীয় যৌগ নহয় অপচন এ আছে NaCl সোডিয়াম ক্লোৰাইড অপচন বি আছে MgCl2 অপচন সি আছে CCl অপচন ডি আছে CaCl2 টু কিন্তু তলত আছে এইটো এটা তলত আছে ইয়াত লিখাৰ অসুবিধা হয় কাৰণে সমানত আহি যায় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি CCl এই যৌগটো আয়নীয় যৌগ নহয় মানে সোডিয়াম ক্লোৰাইড মেগনেছিয়াম ক্লোৰাইড আৰু কেলছিয়াম ক্লোৰাইড এইকেইটা আছে আয়নীয় যৌগ সো ভিডিওটোৰ মাজতে আপোনালোকক ভাল খবৰ এটা জনাব বিচাৰিছোঁ আপোনালোকে যদি জেএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰে ইয়াত সিলেবাছ অনুসৰি ইংলিছ সায়েন্স মেথমেটিক্স তিনিটা বিষয়ৰ কুৱেশ্চন এনসাৰ লাভ কৰিব এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80%তকৈ অধিক কুৱেশ্চন এনসাৰ কমন আহিছে গতিকে যিসকলে এই বৰ্ষত জেএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুক মিছ নকৰিব আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভাল এটা প্ৰিপাৰেচন কৰিব পাৰিব ডাউনলোড লিংক এই ভিডিওটোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু অসমীয়াতে পঢ়িব পাৰিব মোবাইলতে পঢ়িব পাৰিব যিসকলে এতিয়া ডাউনলোড কৰি লোৱা নাই জেএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকে অতি শীঘ্ৰে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব ডাউনলোড লিংক ভিডিওটোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ধন্যবাদ নেক্সট কোৱেশ্চন দিয়া আছে গাখীৰত পোৱা এই শৰ্কৰা বিধৰ নাম কি গ্লুক'জ ফ্ৰুক্টোজ মাল্টোজ লেক্টোজ ইয়াৰে কোনবিধ গাখীৰত পোৱা এই শৰ্কৰা হয়
তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি গ্লেক্টছ হৈছে গাখীৰত পোৱা এক শৰ্কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগতে আমি আলোচনা কৰি অহা যেন লাগিছে চ' গাখীৰত পোৱা এক শৰ্কৰাবিধৰ নাম কি গাখীৰত পোৱা এক শৰ্কৰাবিধৰ নাম হৈছে গ্লেক্টছ মনত ৰাখিবা গ্লেক্টছ হৈছে গাখীৰত পোৱা এক শৰ্কৰা নেক্সট কুৱেশ্যন দিয়া আছে এচিডৰ সোৱাদ কেনেকুৱা টেঙা নিমখীয়া তিতা মিঠা এচিডৰ সোৱাদ কেনেকুৱা তো এচিডৰ সোৱাদ হৈছে টেঙা তো অপশ্যন এ কাৰেক্ট এনসাৰ এচিডৰ সোৱাদ টেঙা নেক্সট কুৱেশ্যন চাবা পনীয়া HCl দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ কেনেকুৱা হয় বৰণহীন হয় নীলা হৈ থাকে ৰঙা হয় সেউজীয়া হয় HCl হাইড্ৰক্লৰিক এচিডত যেতিয়া নীলা লিটমাছ যোগ কৰা হয় তেতিয়া দ্ৰৱটোৰ বৰণ কেনেকুৱা হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰণহীন হ'ব কোনো ধৰণৰ ৰং নাথাকিব বৰণহীন হ'ব চ' মনত ৰাখিবা পনীয়া HCl হাইড্ৰক্লৰিক এচিডত যেতিয়া পনীয়া হাইড্ৰক্লৰিক এচিডত যেতিয়া নীলা লিটমাছ যোগ কৰা হয় তেতিয়া দ্ৰৱটোৰ ৰঙৰ কোনো ধৰণৰ ৰং নাথাকিব মানে বৰণহীন হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন আছে তলত দিয়া কোনবিধ পদাৰ্থ পাৰমাণৱিক শক্তি উৎপাদন কৰা ৰিয়েক্টৰত ব্যৱহাৰ কৰা নহয় চ' চাবা কুৱেশ্যনকেইটা ক্ৰিটিকেলি দিয়া আছে বাৰে বাৰে আমাক নহয় সুধি আছে আৰু এণ্ট্ৰেন্স এক্সামতো তোমালোক নহয় সুধাৰ যথেষ্টখিনি চান্স থাকে তো কুৱেশ্যনবোৰ ভালদৰে পঢ়ি চাবা অপশ্যন এ আছে ৰেডিয়াম অপশ্যন বি আছে ইউৰেনিয়াম অপশ্যন চি আছে থৰিয়াম আৰু অপশ্যন ডি আছে বেৰিয়াম ইয়াৰে কোনবিধ পদাৰ্থ পাৰমাণৱিক শক্তি উৎপাদনৰ ৰিয়েক্টৰত ব্যৱহাৰ নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেডিয়াম অপশ্যন এ পাৰমাণৱিক শক্তি উৎপাদনৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰা নহয় আৰু এইখিনিতে তোমালোকে এইকেইটা মনত ৰাখি ল'বা কোনকেইটা পদাৰ্থ ব্যৱহাৰ কৰা হয় ইউৰেনিয়াম থৰিয়াম আৰু বেৰিয়াম পাৰমাণৱিক শক্তি উৎপাদনৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰা হয় কিন্তু ৰেডিয়াম ব্যৱহাৰ কৰা নহয় তো আমাক কুৱেশ্যনত নহয় সুধিছে অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন কি আছে প্ৰশীতক যন্ত্ৰত শীতলক হিচাপে কি ব্যৱহাৰ কৰা হয় অপশ্যন এ দিয়া আছে এমনিয়া অপশ্যন বি দিয়া আছে ফ্ৰিয়ন অপশ্যন চি অক্সিজেন অপশ্যন ডি নাইট্ৰজেন তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰিয়ন শীতলক যন্ত্ৰত ঠাণ্ডা কৰি ৰখাৰ কাৰণে কি ব্যৱহাৰ কৰা হয় অপশ্যন বি ফ্ৰিয়ন শীতলক যন্ত্ৰত ঠাণ্ডা কৰি ৰখাৰ কাৰণে ফ্ৰিয়ন ব্যৱহাৰ কৰা হয় মনত ৰাখি থবা নেক্সট কুৱেশ্যন দিয়া আছে পনীয়া NaOH চাট মানে কেনেকুৱা সোৱাদ সুধিছে অপশ্যন এ টেঙা অপশ্যন বি তিতা অপশ্যন চি মিঠা অপশ্যন ডি নিমখীয়া তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব তিতা পনীয়া NaOH সোৱাদ হৈছে তিতা নেক্সট কুৱেশ্যন দিয়া আছে পনীয়া সালফিউৰিক এচিড দ্ৰৱত এটুকুৰা ছডিয়াম যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয় তো ইম্পৰ্টেণ্ট হয় পনীয়া সালফিউৰিক এচিডত যেতিয়া এটুকুৰা ছডিয়াম যোগ কৰা হয় তেতিয়া কোনটো গেছ উৎপন্ন হ'ব অপশ্যন এ আছে H2 অপশ্যন বি আছে SO2 অপশ্যন চি আছে O2S অপশ্যন ডি আছে O2 তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ H2 হাইড্ৰজেন গেছ উৎপন্ন হ'ব যেতিয়া পনীয়া সালফিউৰিক এচিডত এটুকুৰা ছডিয়াম যোগ কৰা হয় তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন হ'ব মনত ৰাখিবা আকৌ এবাৰ কৈ দিছোঁ যেতিয়া পনীয়া সালফিউৰিক এচিডত এটুকুৰা ছডিয়াম যোগ কৰা হ'ব তেতিয়া তোমালোকৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব